go back. Zira Prasan go back. Amar nyay lage. Amar bisar lage. ONGC go back. Okhamaru ONGC go back. ONGC নিজৰ ভুলৰ বাবে আজি আমাৰ 700 আমাৰ ভটিয়াপাৰবাসী 700 জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে, যাৰ কাৰণে ঘৰ বাৰী নিজৰ পোহনীয়া জীৱ জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছো, হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই। আজি 3 দিনে তেওঁলোকৰ কৰ্তৃপক্ষই আমাৰ লগত একো যোগাযোগ ৰখা নাই। আমি কি খাইছো, কি বৈছো বা কেনেধৰণে আমি জীয়াই আছো, এই কথা তেওঁলোকে কোনো ধৰণে আমাৰ কোনো এজন মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ কৰা নাই। এই জিল চাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে, ঘৰ বাৰী এৰি য'ত ত'ত পলাই থাকিবলগীয়া হৈছে। ইয়াত যিটো চাউণ্ড হৈছে, সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই। গোটেই বেমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি খেতি পথাৰৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি গৰু ছাগলী ক'ত পলাইছে, মানুহ ক'ত পলাইছে পাত্তা নাই। সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব, সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই। তেওঁলোকে ওপৰৱালাসকলে বেলেগ বেলেগ দায়িত্ব দি পিনি বেলেগ বেলেগক চমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক, ৰাইজক। ৰং চোৱাৰ কথা নহয়, তেওঁলোকে অতি সোনকালে দিল চাই এইবোৰ অতি সোনকালে বন্ধ কৰক। ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক। আৰু তেওঁলোকে ONGC কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই। তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক, আমি বাচো। তেওঁলোকে এটা কথা গাড়ীৰ ভিতৰত আহিছে, AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে, AC গাড়ীৰ ভিতৰত আহি তাত গৈছে, আহিছে চাইছে, আহিছে চাইছে গৈছে। সেইবোৰ হ'লে হ'ব নেকি? ইয়াৰ ৰাইজৰ কি গতি হৈছে, কি বিলয় হৈছে, কেনেকুৱা গতি হৈছে, ONGC কোনো বিষয় কৰা নাই। ইয়াত যদি লাকুৱা গেলিকে হ'লহেঁতেন, ইয়াত দা কটা লৰাই হ'লহেঁতেন। কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই। ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হ'লে কিন্তু ইয়াত শান্তি নহ'ব। চক এইটো গেছটো তেওঁলোকৰ হেমাহিৰ কাৰণে আজি ONGC হেমাহিৰ কাৰণে এইটো হেৰি হ'বলগীয়া হ'ল। আৰু এইটো যিটো গেছ ওলাইছে সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে, মানে কি উশাহ ল'বলৈ দিগদাৰ হৈছে, চকু মেলিবলৈ দিগদাৰ হৈছে। আৰু মানে শব্দৰ কাৰণে মানে আমি থাকিব নোৱাৰা হৈছোঁ। কাণৰ মানে ইমানেই আৱাজ হৈছে, হাওককে আহে, একদম ভয়তে কিবা জীৱ ওলাই যোৱা নিচিনা লাগি যায়। কিন্তু পঢ়াৰ কাৰণে পঢ়াৰো ল'ৰা ছোৱালী আছে, এতিয়া পৰীক্ষা হৈছে, ল'ৰা ছোৱালী পঢ়িব পৰা নাই শব্দৰ কাৰণে। তাৰপৰা মেডিকেল, এতিয়া মেডিকেলৰ আমাক কোনো সুবিধাই নাই। ONGC আমাক কোনো মেডিকেলৰ সুবিধা দিয়াই নাই। ক'ৰবাত দিছে খবৰো লোৱা নাই। DJP কিবা কিবি এইবোৰ আহিছে যদিও আমাক কোনো বোলে পাব্লিকক সুধে আপোনালোকে কিবা খাবলৈ পাইছেনে বা কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ, তেওঁলোকে আমাক কোনো দেখা সাক্ষাতে আহিছে, গাড়ীৰ ভিতৰত গৈছে, আৰামছে মানে কি হৈছে এনেকে চাইছে, চাই পেলাই আকৌ গুচি গৈছে। কিন্তু প্ৰব্লেমত ভুগিছো আমিহে, ওচৰ চুবুৰীয়াখিনিহে ভুগিছো। এইটো লাগিলে আমি মানে জ্বলিয়ে যাওক, আমাৰ আপত্তি নাই। আমি যিখিনি সুবিধা দিব লাগে সেইখিনি আমাক দিয়ক। মানে 3 দিন, আজি 3 দিন আমি এপৰলৈকে 8টা 10টা বাজি চাহ পানী অকণ খাবলৈ পোৱা নাই। ভাত কেইটামান দিছে প্ৰশাসনে, কিন্তু কি আৰু বনগাঁও হাইস্কুলত দিছে। সেইখিনি কিমান টাইমত দিছে? 11টা বজাত। 11টা বজাততো আমি খাই বৈ শুয়ে যায় মানুহ, ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী খাই বৈ শুই গৈছে। সেইটো সময়ত কালি চাহ অকণমান দিছে 8:30 নে 9টা বজাত ৰাতি। সেইবোৰ সময়ত চাহ খোৱা হেৰি নহয় মানুহৰ। গতিকে এজন হাৰ্টৰ কাৰণে ঢুকাই গৈছে। সেইটো কাৰণে আমাক গোটেইখিনিৰ পৰা আমাক মানে ONGC আমাক মানে হেৰি ল'ব লাগে, প্ৰটেকশ্যন ল'ব লাগে, সোধ পোছ কৰিব লাগে।